ৰাজ্যত পুনৰ বোৱাৰী হত্যাৰ ঘটনা। এইবাৰৰ স্থান নাজিৰাৰ হুদুপৰা ভৰালী গাঁও। খবৰ অনুসৰি হুদুপৰা ভৰালী গাঁৱত পৰিয়ালৰ সন্দেহ অনুসৰি হত্যাৰ বলি হোৱা বোৱাৰীগৰাকীৰ নাম জোনাকী বৰুৱা। নিতৌ মদপান কৰি স্বামী প্ৰণৱ বৰুৱাই পত্নীক দীৰ্ঘদিনে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। স্বামীয়ে যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। বিগত সোমবাৰৰ দিনৰ ভাগত স্বামী স্ত্ৰী দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হোৱা বুলি মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে। অৱশ্যে স্বামীৰ ভাষ্য অনুসৰি সোমবাৰৰ নিশা দুয়ো একেখন বিচনাত শুই আছিল যদিও মঙলবাৰে পুৱতি নিশা বিচনাত পত্নীক স্বামীয়ে দেখা নাপাই বিচাৰ খোজাৰ কৰাত নিজ দোকানঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত পত্নীক স্বামীয়ে প্ৰত্যক্ষ কৰে। ৰাইজৰ অভিযোগ অনুসৰি স্বামী প্ৰণৱ বৰুৱাই নিজেই ৰছীৰ পৰা নমাই আনি পত্নীৰ মৃতদেহ শুৱাই ৰাখে। লগতে আৰক্ষীৰ অনুপস্থিতিত স্বামী প্ৰণৱ বৰুৱাই মৃতদেহটো নমোৱাৰো অভিযোগ উঠিছে। পৰৱৰ্তী ক্ষণত ঘটনাস্থলীত নাজিৰা আদৰ্শ আৰক্ষী থানা উপস্থিত হৈ সমজিলা দণ্ডাধীশৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু নাজিৰা আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে প্ৰকৃত ঘটনাৰ ৰহস্য পোহৰলৈ অহাৰ পোষকতা কৰিছে। এইফালে ভুক্তভোগীৰ পৰিয়ালৰ লোকে স্বামী প্ৰণৱ বৰুৱাৰ ফাঁচি বিচাৰিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, ANA নিউজ লাইভ 24/7। কিন্তু দুৱাৰ মুখত একদম ডাইৰেক্ট দুৱাৰ মুখত দিব লাগিব। মোৰ এডোখৰ নাই কিবা তই ডাইৰেক্ট দুৱাৰ মুখত দিব লাগিব। মই কেতিয়াও মানি নলওঁ। মই হ'ব পাৰোঁ পাৰি। তিনিজনী ছোৱালী পঢ়াই শুনাই 3 ঘৰ মানুহ হ'লে চব মোক কিনিয়া। তই ঘৰ উঠিবলৈ নাপালি ল'ৰাজনক কিমান দিন পালি না পানী দিব সময় হ'ল। মানুহজন আছে বুলি মই প্ৰণৱলৈ ফোন কৰিছোঁ। মই বোলো মানুহজন আছে নি মোৰ না, প্ৰণৱে কৈছে নাই। তাৰপিছত ছেকেণ্ড ভাইটি আছিলে সিহঁতৰ ঘৰত, ভাইটি তহঁতৰ গা ভাল নাই। মই বোলো তালৈ গ'ল নি খবৰ ল'বলৈ, তালৈ ফোন কৰিলোঁ। তাৰপৰা ভাইটি তাৰ হেৰি বোলো দাদা আছে নি, নাই বোলে বৌ বোলে হেৰি প্ৰণৱ দাহঁত আছে, মাতটো শুনা নিচিনা লাগিছে কৈছে। মই যদি আছে মাতি দে বোলো। তাৰপিছত মই লগালগ আকৌ প্ৰণৱ বোলো তোমালোকৰ ঘৰত নালি আছে বোলা, তুমি মিছা থাকে লগালা। সি মোক জেঙা খাই উঠিছে। সেই খাতে জেগা উঠিছে, মোৰ ভাইটিক বেয়া বেগে কৈছে সি। তো জোনালী ফোন লাগি আছে, বাইদেউ কৈছে কেলৈ কৈছে ক'লে যে আপুনি ইমান ডাঙৰকৈ কেলৈ চিঞৰিছে তাক। মানে সেইষাৰ কথাত ক'বলগীয়া কোনো বেয়া কথা নাই নহয় ন। অলপ পাছত ধুম ধাম একদম যুদ্ধ। মানে মই ফাৰ্মত পানী দি আছোঁ, মই কেনেকৈ আহোঁ। সিহঁতৰতো কাজিয়া হৈয়ে থাকে, সদায়তো সোমাব নোৱাৰোঁ। ভনীয়ে হ'ল বুলি মই সিহঁতৰ মতা মেগীৰ মাজত সিহঁতৰ কাজিয়া হৈয়ে থাকে। তাইক তলা চেবে মাৰে, চুচুৱাই মাৰে। মোৰ মানুহজনে কিমান আহোঁ, মই তাইক ঘৰলৈ লৈ যাওঁ। ৰাতিপুৱা তাই ফোন কৰাটো কৰিছিলে মোলৈ, মা ভাত খালি নাই কি এনেকৈ বুলি সুধিলা। সেইখিনি কথা থাকিলে গধূলি মই ফোন চোন নকৰিলোঁ। আৰু ফোন কৰিবলৈ ইয়াৰ হাতত ফোনটো থাকে। এই ফোনটো থাকিলে মানে আকৌ ভালকৈ কথা নকয় নহয়। মই খালি এইখিনি কথা কাকো কোৱা নাছিলোঁ। তাৰপৰা কালি মাৰপিট কৰিছে বুলি লাগিব পাৰে দন মাকে ক'লে নহয়। কাজিয়া কৰা শুনিছোঁ বুলি কৈছে নহয়। খালি এষাৰ কথাই মাকে ক'লে কি হ'ল, এইডোখৰত বহি পিনি বান্দাখনত বহি থাকোঁতে ক'লে কি হ'ল, ওলমি থকা দেখিছিলোঁ। তেতিয়া মই এটা কথাই তেওঁক পইণ্টত সুধিলোঁ, যদি ওলমি থকা আপুনি দেখিছিলে আপুনি ওচৰ মানুহক নামাতিলে কেলৈ? ওচৰ মানুহক মাতিব লাগিছিলে, নহ'লে ৰছীডাল কাটি নিলে কেলৈ? আৰু ইমান অকণি বাঁহডালত এজনী ছোৱালী চিপ ল'ব নোৱাৰে, যিজনী ছোৱালী ওখ পাখৰ এজনী ছোৱালীয়ে চিপ ল'ব নোৱাৰে দোকানৰ ভিতৰত। সি নি পিনি ইয়াৰ পৰা নি পিনি ঘৰৰ ভিতৰত শুৱাই থৈছে। আমি তেতিয়ালৈকে চাবলৈ পোৱা নাই, অকল মুখখনে দেখিছোঁ। সি এনেকুৱা এডোখৰত লগাই থৈছে, সেইবাৰ তেজৰ দাগ আপোনালোকে দেখিছে চাগে। এনেকৈ আছে। তাৰপিছতহে আমি দেখিছোঁ সি সেইখিনি কথা তাৰমানে হেৰি কৰি থৈ দিলে তাত। আৰু মাকেও জানে, বাপেকেও জানে সম্পূৰ্ণ। আপোনালোকে সন্দেহ কৰিছে চিপ লোৱা নাই, সি স্পষ্ট আছে এইডোখৰত। সি এনেই ৰছীডাল এনেই তাত চাদৰখন লগাই থৈছে। সি মাৰিছে, সন্দেহ বুলি কথা নহয়, সি ডাইৰেক্ট মাৰিছে। সি জীৱনভৰ কাৰাদণ্ড হওক তাক, মই সেইটোহে কৈছোঁ। জীৱনভৰ জেল খাই থকাটো নহয়, 3 মাহৰ পিছত ওলাই অহাটো মই নিবিচাৰোঁ। মোৰ যেনেকৈ এডোখৰ এখন বুকুখনৰ এডোখৰ নাইকিয়া কৰিলে নহয়, তাক জীৱনভৰ জেল মই একদম মানে চিৰ জীৱন তাক মই জেল দিবলৈ কৈছোঁ। আৰু মোৰ ছোৱালীজনী তাৰ ভেটিতে হেৰি হ'ব, খালি একদম দুৱাৰ মুখত দিব লাগিব। আপোনালোকৰ লাইভৰ মুখৰ আগত কৈছোঁ, একদম ডাইৰেক্ট মুখৰ আগত দিব লাগিব, যাতে সিহঁতি ওলাওঁতে সোমাওঁতে সিহঁতি মুৰি হালটো দেখে। এইডোখৰত দিব লাগিব, একদম ডাইৰেক্ট মুখৰ আগত। এইডোখৰলৈ দিলেও নহ'ব। তাই সদায় মাৰপিট কৰে, তাই আনিব পৰা শান্তিত কাহানি থকা নাই। ইমান মাৰে তাইক কৈছোঁ নহয়। মই মোৰ মানুহজনে নিজে আহোঁ তাইক বচাবলৈ, আমাৰ ঘৰলৈও লৈ যাওঁ। তাক কওঁ আঁতৰি দিয়া, তই নামাৰিবি। তাহাঁতি কথা নুশুনে এবাৰ।
লাগি যায় চুলিয়া চুলি কিমান বাগৰাই মই দোকানত তলাই এদিন মাৰিছে মই সেইদিনানি গম নাপাওঁ যে কাজিয়া লাগিছে মই ঘপককৈ ওলাওঁতেহে গম পাওঁ তাইক যেন তলাই মূৰত মাৰিছে কিমান আঘাত দিলে তাইক কালিও সিহঁতৰ ঘৰত কাজিয়া হৈছে মই কালি মানুহজন বিচাৰি মেলি ফোন কৰিছোঁ সিহঁতৰ ঘৰলৈ ফোন কৰোঁতে প্ৰণৱে মানে নাই বুলি ক'লে তাৰপিছত মোৰ ভাইটি সিহঁতৰ ঘৰত আছিলে ভাইটিলৈ ফোন কৰিলোঁ মই বোলো দাদা তাত আছে নি বোলো দাদা আছে যদি ঘৰলৈ পঠিয়াইছে দাদা বোলে ইয়াত নাই বোলে প্ৰণৱ দাদা ঘৰত আছে নি তাৰপিছত আকৌ মই উল্টাই প্ৰণৱলৈ ফোন কৰিছোঁ ফোন কৰি কৈছোঁ মই হেৰি বোলো দাদা নালিয়া যদি তাত আছে তুমি পঠিয়াই দে মই ফাৰ্মত পানী দিবলৈহে মানে তোমাক বোলে কোনে ক'লে বোলে নালিয়া আমাৰ ঘৰত আছে বুলি মই বোলো ডেমফুলে ক'লে বোলো ডেমফুলে মানে ভাইটি মানে জাষ্ট মাত খাইহে শুনা নাছিলে সি আমাৰ ভাইটিক ইমান বেয়া বেয়াকৈ চিঞৰি কৈছে ইমান অভদ্ৰ সি ঘৰ পাইছেগৈ ইয়াত সিহঁতৰ হুলস্থুল হৈ গ'ল মানে সেইষাৰ কথাতে মানে সৰু কথাতে মাহঁতে কয় তাই কৈছে নিচিঞৰিব আমাৰ ভাইটিক নক'ব বেয়াকৈ একদম হুলস্থুল মানে গোটেই সিহঁতৰ ঘৰৰ মানুহে জানে ন ওচৰ চুবুৰীয়া জানে নহয় মদ খালে কিমান হুলস্থুল কৰে কিমান চিঞৰে এতিয়া আপোনালোকৰ এই মানুহজনে আপোনালোকৰ বাইদেউক মাৰিছে বুলি আপোনালোকে সন্দেহ প্ৰকাশ কৰিছে মই সন্দেহ প্ৰকাশ মানে জানোৱেই এই মানুহজনে মাৰিছে ই ভাল নহয় হে মানুহটো মদ খালে বেলেগ বেয়া ই 3-4 দিন নাথাকে সেই দৰ্জা নথকা ৰুমটোত বাইদেউক অকলে থৈ যায় মই ঘৰলৈ লৈ যাওঁ তাইক ইমান ককায়েকৰ লগত অনেক মানুহ থাকে আজিকালি কাক কোনে বিশ্বাস কৰিব আপোনালোকে কওক ল'ৰাজনৰ নামটো কি প্ৰণৱ বৰুৱা আপোনালোকৰ বাইদেউৰ নামটো কি আছিল সোণালী দুৱৰা বৰুৱা চনী বাইদেউ ঘৰ কোন জেগাত আমাৰ আইদেউ বাইক আছিলোঁ আমি উঠি গৈছোঁ দুৱাৰগা বস্তা পৰিলে